আজি মোৰ চতুৰ্থ বিবাহ। চতুৰ্থবাৰৰ বাবে দৰা হিচাপে থিয় দিলোঁ যদিও মোৰ মনত বহুত ভয় লাগিছিল, কাৰণ মোৰ লগত বহুত বেয়া অভিজ্ঞতা হৈছিল আৰু মোৰ আকৌ বিয়া পাতিবলৈ মন যোৱা নাছিল। কিন্তু অসুবিধাটো হ'ল যে মই ঘৰত অকলে থাকোঁ আৰু মোক এজনী লগৰীৰ প্ৰয়োজন আছিল, কাৰণ মোৰ কিবা বেমাৰ হ'লেও মোক পানী এগিলাচ দিয়াও মানুহ নাছিল। ঘৰটো ইমান ডাঙৰ আছিল যে প্ৰতিটো কাম চাকৰৰ দ্বাৰা কৰিব পৰা নাযায়। গতিকে বন্ধু বান্ধৱী আৰু আত্মীয়ৰ নিৰ্দেশত চতুৰ্থবাৰৰ বাবে দৰা হিচাপে থিয় দিলোঁ। কিন্তু আজিলৈকে মই বুজিব পৰা নাছিলোঁ যে শেষৰ তিনিটা বিবাহ কেনেকৈ বিফল হ'ল। মোৰ পত্নীয়ে বিয়াৰ দুদিনৰ পিছতে মোক এৰি থৈ যায়। মোৰ পত্নীয়ে ৰাতি চিঞৰি চিঞৰি মোৰ কোঠাৰ পৰা ওলাই আহে আৰু ৰাতিপুৱা ঘৰলৈ গুচি যায়। ইয়াৰ পিছত আৰু কোনেও ঘূৰি নাহে। ঘূৰি আহিলেও বিবাহ বিচ্ছেদ পত্ৰ লগত লৈ আহে আৰু বিষয়টো সমাপ্ত কৰি থৈ যায়। মোৰ জীৱনত কি হৈ আছিল? 25 বছৰ বয়সতে চতুৰ্থবাৰৰ বাবে বিয়া কৰাব লৈছিলোঁ। জীৱনটো কোন দিশত গৈ আছিল মই একো বুজিব পৰা নাছিলোঁ। চতুৰ্থ পত্নীও আছিল অতি মৰমীয়াল আৰু শিক্ষিত। মই ভাবিছিলোঁ যে শিক্ষিত ছোৱালী বৰ চোকা বুদ্ধিৰ হয়। প্ৰতিটো প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ হাতত থাকে। নাজানো তাই মোৰ লগত কি কৰিব আৰু ময়ো নাজানো মই তাইৰ লগত কি কৰিম। তাইও মোক এৰি যাব নেকি, নে বুজাবুজিৰ মাজেৰে মোৰ লগত থাকিব? ডাক্তৰৰ ওচৰতো গৈছিলোঁ। ডাক্তৰে কৈছিলে আপোনাৰ সকলো ঠিকেই আছে, আপোনাৰ লগত কোনো অসুবিধা নাই। তাৰ পিছতো কিয় মোৰ পত্নী মোৰ লগত 2 দিনতকৈ বেছি দিন নাথাকে? এই সকলোবোৰ ভাবি ভাবি মই মোৰ নতুন কইনাৰ কোঠালৈ গ'লোঁ। কিন্তু যেতিয়া মই উৰণিখন তুলিলোঁ, তাইৰ মুখখন দেখি মই থতমত খালোঁ। তাইৰ চকুত চকুলো ওলাই আছিল। মই দেখিলোঁ যে তাই কিবা চিন্তা কৰি আছে। মই ক'লোঁ, কি হৈছে তোমাৰ? কিয় ইমান চিন্তিত হৈ আছা? তেতিয়া তেওঁ ক'লে, তুমি চিন্তিত হোৱা দেখিয়ে মোৰ চিন্তা হৈছে। গতিকে মই তেওঁক গোটেই কথাটো ক'লোঁ যে আজিলৈকে মই 4জনী বিয়া কৰালোঁ, কিন্তু কোনো এজনী পত্নী মোৰ লগত 2 দিনতকৈ বেছি দিন নাথাকে। মোৰ ভুল ক'ত মই নাজানো। ধুমধামেৰে বিয়া হৈ যায়, তাৰপিছত তাইক নিজৰ ঘৰলৈ লৈ আনো, মুখামুখিকৈ বহি কথা পাতোঁ। 2 দিন ভালকৈ পাৰ হৈ যায়, কিন্তু তৃতীয় দিনা তাই মোক এৰি পলাই যায়। আজিলৈকে মই গম নাপালোঁ যে দোষ মোৰ নে সিহঁতৰ। আৰু আজিও যদি এনেকুৱা হয়, মই আগতেই কৈ থওঁ যে মই তোমাৰ জীৱনটো ধ্বংস কৰিব নিবিচাৰোঁ। কইনাজনীৰ নাম আছিল ৰীমা। তেওঁ ক'লে যে মোৰ মা দেউতা এই পৃথিৱীত নাই। খুৰাই মোৰ বিয়া পাতি দিলে। তেওঁ মোক আগতেই কৈছে যে ল'ৰাটোৰ 3বাৰ বিয়া হৈছে, কিন্তু কোনো এগৰাকী পত্নী তেওঁৰ লগত নাথাকিল আৰু সন্তানো নাই। সেইবাবেই মই বিয়াত মান্তি হৈছিলোঁ আৰু মোৰ হাতত কোনো বিকল্পও নাছিল। যদি মই আপোনাৰ লগত বিয়া নহ'লোহেঁতেন, তেন্তে তেওঁৰ বন্ধুৰ বুঢ়া ল'ৰাটোৰ লগত মোক বিয়া কৰাই দিলেহেঁতেন, যাৰ বয়স আছিল 48 বছৰ, আৰু মই কেতিয়াও তেওঁক বিয়া কৰাব বিচৰা নাছিলোঁ। সেইবাবেই মই ইয়াত আপোনাৰ সন্মুখত আছোঁ। কিন্তু আপুনি কি অদ্ভুত অদ্ভুত আজে বাজে কথা কৈ আছে। মই তেওঁক ক'লোঁ যে হয়, এইটোৱে সঁচা, কিন্তু জানি থোৱা এইবাৰ মই বহুত সাৱধানে থাকিম। মই চোফাত শুইছোঁ আৰু তুমি নিজৰ ধৰণেৰে বিচনাত আৰামত শুৱা। 3-4 দিন ইজনে সিজনৰ লগত কথা নাপাতোঁ, ইজনে সিজনৰ ফালে নাচাওঁ। দৰকাৰ নাথাকিলে মই তোমাৰ ফালেও নাচাওঁ। যদি মই তোমাৰ ওচৰলৈ নাহোঁ, তেন্তে তোমাৰ একো অসুবিধা নহয়, মাত্ৰ তুমি মোক এৰি নাযাবা। এতিয়া মোৰ সাহসো নাই যে বাৰে বাৰে মই বেলেগ বেলেগ পত্নীৰ মুখ চাম। তোমাক মোৰ পচন্দ হৈছে, তুমি বুদ্ধিমান যেনো লাগিছে, মাত্ৰ তুমি মোৰ লগত থাকা। মোৰ পত্নীয়ে কৈছিল যে মই সকলো বুজি পাওঁ আৰু মোৰ বাবে উভতি যোৱাৰ কোনো ৰাস্তাও নাই। এই সম্পৰ্ক বজাই ৰাখিবলৈ মই সম্পূৰ্ণ চেষ্টা কৰিম। এনেকুৱা কেতিয়াও নহয় যে মই তোমাক সৰু কথা এটাৰ বাবে এৰি থৈ যাম। তেওঁ মোক কৈছিল যে ঈশ্বৰৰ নাম লৈ আমাৰ জীৱনটো আৰম্ভ কৰোঁ। একো নহয়, সকলো ঠিকেই হ'ব। যদি আমি ইজনে সিজনৰ ভাগ্যত লিখা আছোঁ, তেন্তে একো ভুল নহয়। এই সকলোবোৰ কথা হোৱাৰ পিছতো মই পত্নীক আকৌ ক'লোঁ যে মই গৈ চোফাত শুম, কাৰণ ইতিমধ্যে 3গৰাকী পত্নীয়ে মোক এৰি থৈ গৈছে। আগতে মানুহে মোক কৈছিলে যে ভুল 3জনীৰে আছিল। তেওঁলোকৰ আন কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কও থাকিব পাৰে। তেওঁলোকে হয়তো তোমাক ভাল পোৱা নাছিল। তোমাৰ ধন সম্পত্তিৰ বাবেহে তেওঁলোকে নিশ্চয় তোমাক বিয়া কৰাইছিল। এনেবোৰ কথা মোক কোৱা হৈছিল। কিন্তু যেতিয়া তৃতীয় পত্নী গুচি গ'ল, তাৰপিছত মই অনুভৱ কৰোঁ যে দোষ মোৰ, কাৰণ 3 দিনৰ পিছত পত্নীয়ে চিঞৰি চিঞৰি মোৰ কোঠাৰ পৰা ওলাই আহে আৰু তাৰপিছত একেবাৰেই গুচি যায়। মোৰ পত্নীকো অলপ ভয় খোৱা যেন লাগিল, কিন্তু তাতকৈ বেছি মই নিজেই ভয় খাইছিলোঁ।
বিয়া শব্দটোকে মোৰ ভয় লাগিছিল। মই গৈ সোফাত শুই পৰিলোঁ। 3 দিন পত্নীৰ লগত এনেকুৱা আচৰণ কৰিলোঁ যেন তেওঁক একেবাৰে চিনিয়ে নাপাওঁ। তেওঁ মোক বাৰে বাৰে মাতিছিল। কিবা বস্তু বিচাৰি নাপালে তাই মোকে সুধিছিল, বেচেৰীজনীয়ে কি গম পায় ঘৰৰ কোনটো বস্তু ক'ত থাকে। কিন্তু মই তেওঁক ক'লোঁ যে তুমি মোৰ লগত কথাও নক'বা, মোৰ পৰা দূৰত্ব বজাই ৰাখিবা, মাত্ৰ 3 দিন পাৰ হ'বলৈ দিয়া। মোৰ পত্নীও মোৰ ওপৰত অলপ বিৰক্ত হৈছিল। কিন্তু এই 3 দিন পাৰ হৈ গ'ল। কিন্তু 3য় দিনৰ নিশা কিবা এটা ঘটিল যিটোৱে মোক আচৰিত কৰি তুলিলে। মই শুই থাকোঁতে কোনোবাই মোৰ কান্ধত হাতখনেৰে হেঁচা মাৰি ধৰিলে। তাৰপিছত মই আতংকিত হৈ উঠি সন্মুখৰ দৃশ্যটো দেখি জঁপিয়াই পৰিলোঁ। তাই মোৰ পত্নী আছিল। মই ক'লোঁ, কি হ'ল? তুমি মোক এৰি যাবলৈ ওলাইছা? যোৱাৰ আগতে মোক জগাইছা? কি ভুল হ'ল মোৰ এইবাৰ? মইতো একোৱেই কৰা নাই। মই পত্নীৰ ফালে ভালদৰে চাই দেখিলোঁ তাইৰ কপালত তেজ। মই ক'লোঁ, কি হৈছে তোমাৰ? কোনে কি কৰিলে তোমাক? মই কিবা কৰিলোঁ নেকি সেইবাবেই তুমি মোক এৰি থৈ যাবলৈ ওলাইছা? মই সকলো কথা একে উশাহতে কৈ পেলালোঁ। তেতিয়া মোৰ পত্নীয়ে মোৰ হাতত ধৰি ক'লে যে, প্ৰথম কথা, মই তোমাক এৰি ক'তো নাযাওঁ, আৰু দ্বিতীয়তে মই গম পালোঁ আপোনাক কিয় 3জনী পত্নী এৰি থৈ গ'ল। তাৰ কাৰণ আপুনি নিজেই। কিন্তু মই আপোনাক এৰি নাযাওঁ, মোৰ লগত আহক। মই আপোনাক কিবা এটা দেখুৱাব বিচাৰিছোঁ। তাই মোক তাইৰ ওচৰত বহিবলৈ দিলে আৰু মোবাইলটো মোৰ ফালে দেখুৱালে। হয়তো তাই তাত কিবা এটা ভিডিঅ' বনাইছে যিটো তাই মোক দেখুৱাব বিচাৰিছিল। ভিডিঅ'টো দেখি মোৰ ভৰিৰ তলৰ মাটি খহি পৰিল আৰু ঘামিবলৈ ধৰিলোঁ। আচলতে ভিডিঅ'টোত দেখিছিলোঁ যে মই হঠাতে একো ক'ব নোৱাৰা হৈ গৈছিলোঁ। পাগলৰ দৰে বস্তুবোৰ উঠাই উঠাই দলিয়াইছিলোঁ আৰু তাৰপিছত পত্নীক খেদিবলৈ ধৰিলোঁ। তাৰ পিছত হয়তো মোৰ পত্নী মাটিত পৰিছিল আৰু দৌৰি কোঠাটোৰ পৰা ওলাই গৈছিল। তাৰপিছত আমি দুয়ো ভিডিঅ'টোৰ পৰা অদৃশ্য হৈ গ'লোঁ। কিন্তু তাৰপিছত তাই পুনৰ কোঠাটোলৈ আহিল আৰু যেতিয়া মই নিজৰ ফালে চালোঁ, মই আচৰিত হ'লোঁ যে মই কিমান অদ্ভুত আচৰণ কৰি আছোঁ। ইয়াৰ পিছত ভিডিঅ'টো বন্ধ হৈ গ'ল। মই মোৰ পত্নীৰ ফালে চাই সুধিলোঁ, কি মই এইবিলাক কৰিলোঁ? তাই ক'লে যে আপোনাৰ এটা বেমাৰ আছে য'ত আপোনাৰ আক্ৰমণ হয়। মই সেই বেমাৰৰ বিষয়ে বেছি নাজানো, কিন্তু কলেজত অলপ পঢ়িছিলোঁ, সেইবাবে মোৰ এটা ধাৰণা আছে। মই কৈছিলোঁ যে মোৰ কাৰণে তুমি মূৰত আঘাত পাইছা ন? তাৰমানে মই পাগল নেকি? মোৰ পত্নীয়ে ক'লে, নহয়, আপুনি পাগল নহয়, আপোনাৰ চিকিৎসা কৰিব লাগিব। আমি ডাক্তৰৰ ওচৰলৈ যাম আৰু মই আপোনাক এৰি নাযাওঁ। আমি ডাক্তৰৰ ওচৰলৈ গ'লোঁ। ডাক্তৰেও একেধৰণৰ কথাই ক'লে। তেওঁ ক'লে যে এই ৰোগ যিকোনো মানুহৰে হ'ব পাৰে। এই ৰোগ বেছিকৈ মহিলাৰ ক্ষেত্ৰত দেখা দিয়ে। ইয়াৰ নাম হিষ্টেৰিয়া। কিন্তু পুৰুষৰ ক্ষেত্ৰতো এনেকুৱা হ'ব পাৰে। আপোনাৰো আছে আৰু তাৰ কোনো কাৰণ নাথাকে। মনত ভাল কথা ভাবিব, ভাল চিন্তাধাৰা কৰিব, আমি আপোনাক দৰৱ দিম। পত্নীৰ লগত থাকক, আপোনাক প্ৰেম আৰু ভালপোৱাৰ প্ৰয়োজন, আৰু আপুনি সম্পূৰ্ণ ঠিক হৈ যাব। আৰু ঠিক সেইটোৱে হ'ল। মোৰ পত্নীয়ে মোৰ বহুত যত্ন লৈছিল। প্ৰায়েই তেওঁ আঘাতপ্ৰাপ্ত হৈছিল কাৰণ মোৰ বেমাৰ উঠিছিল আৰু মই সকলোবোৰ ৰাতিপুৱা পাহৰি গৈছিলোঁ। কিন্তু তথাপিও মোৰ পত্নীয়ে মোক সমৰ্থন কৰিছিল আৰু প্ৰেম, ভালপোৱা, মৰমেৰে মোক সম্পূৰ্ণৰূপে সুস্থ কৰি তুলিলে। আৰু তাৰপিছত বহুদিন পাৰ হৈ গ'ল আৰু সেই বেমাৰটো আক্ৰমণ হোৱা নাছিল। ইয়াৰ পিছত আমিও সাধাৰণ মানুহৰ দৰে জীৱন যাপন আৰম্ভ কৰিলোঁ। আচলতে মোৰ আগতে ইমানেই বিপদজনক আক্ৰমণ হৈছিল যে মোৰ মাতটোও সলনি হৈছিল আৰু মই সম্পূৰ্ণ উন্মাদ হৈ সন্মুখৰ মানুহজনক আক্ৰমণ কৰিছিলোঁ। কিন্তু মোৰ এজনী পত্নীয়ে বুজিব পাৰিছিল, যিয়ে সকলো সহ্য কৰিছিল। এইবিলাক ইমান সহজ নাছিল। আগতে তেওঁ মোৰ বাবে বহুত বিচলিত হৈছিল, কিন্তু ভাল হোৱাৰ পিছত মই তাইক মোৰ হৃদয় আৰু ঘৰৰ ৰাণী কৰি ৰাখিলোঁ। আৰু তাইক সুখ দিয়াৰ কাৰণ আছিল যে তাই সকলো পাহৰি যাওক। তাই সঁচাকৈয়ে সুখৰ যোগ্য আছিল। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।